মজা আপোনালোকক কৈছিলোঁ যে আজি এজন বিশেষ ব্যক্তিক আমি লগ কৰিব যাম আচলতে মই সেই ব্যক্তিজনৰ মই সঁচাকৈ বহুত ডাঙৰ ফেন কাৰণ যেতিয়া মই সৰু আছিলোঁ তেওঁৰ ক্ষেত্ৰত এটা কবিতা শুনি কিনে মানে ইমান ভাল লাগিছিল তেওঁক সঁচাকৈ একদিন লগ কৰিম তাৰ পাছতে এদিন যেতিয়া মই নিজৰ কৰ্মসূত্ৰে দাদা এজনৰ লগ পাওঁতে কৈছিল যে দাদাই এখন চিনেমা বনাব সেই চিনেমাখনত আমি যাব লাগে এটা শ্বটৰ কাৰণে মই শুনি কিনে গৈছিলোঁ আজি তেখেত আমাৰ মাজত উপস্থিত আছে প্ৰথমতে আপোনাক মই ধন্যবাদ জনাইছোঁ আৰু স্বাগতম জনাইছোঁ আপোনাৰ এই বহুমূলীয়া সময়খিনি দিয়াৰ কাৰণে ধন্যবাদ কি খবৰ ভাল 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 মানে ভীষণ ব্যস্ত টেনশ্যনৰ সময় কাৰণ 18 অক্টোবৰত চিনেমা আহি আছে জয় হনুমান যিখন চিনেমা কথা তুমি অকণমান আগতে ক'লা আৰু চিনেমা ৰিলিজৰ আগত এনেকুৱা হৈ যায় সময়টো মানে 10খনমান বিয়া পাতিলে ছাপ'জ এজন বাপেক তেওঁৰ 5জন ল'ৰা 5জন ছোৱালী আৰু সিহঁতৰ একেলগে বিয়া পাতি দিব লগা হৈছে তেতিয়া সেই বাপেকজনৰ যিটো অৱস্থা হয় ঠিক তেনেকৈ চিনেমা এখন ৰিলিজ দিয়াৰ আগমুহূৰ্তত চিনেমাখনৰ পৰিচালক প্ৰযোজক তেওঁলোকৰ তেনেকুৱা অৱস্থা এতিয়া আমাৰ তেনেকুৱা চলি আছে আমাৰ সমগ্ৰ অসমে চুপা চুপি চালে চুপা চুপিতকৈ বেষ্ট মানে আৰু এখন বিগেষ্ট ফিল্ম আহি আছে আমাৰ হনুমান আচলতে শুনাত ভালকৈ শুনক হনুমান হয় হনুমানখন আহি আছে কেনেকুৱা ধৰণৰ সোৱাদ পাম আমি এটা বেলেগ ধৰণৰ টেষ্ট পাবা বেলেগ ধৰণৰ এটা হেৰি পাবা বুলি কওঁ বা আৰু এটা কথা ঠিক যে চিনেমাখন মেইন ষ্ট্ৰীম চিনেমা বহুত ব্যতিক্ৰম চিনেমা বুলি মই নকওঁ হনুমান বহুত সাংঘাতিক ব্যতিক্ৰম ধৰণৰ চিনেমা নহয় কিন্তু এটা ঠিক যে হনুমান যিটো কেৰেক্টাৰ সেই কেৰেক্টাৰটো অসমীয়া চিনেমাত ইয়াৰ আগতে নেদেখা ধৰণৰ এটা কেৰেক্টাৰ কাৰণ এই কেৰেক্টাৰটো ছুপাৰমেন বা স্পাইডাৰমেন নহয় হনুমান অৰ্থাৎ তেওঁৰ এটা ছুপাৰ পাৱাৰ নাই কিন্তু অন্য কিবা এটা শক্তি আছে সেই অন্য শক্তিটোৰে তেওঁ কি কৰিব বিচাৰে ভাল কৰিব বিচাৰে নে বেয়া কৰিব বিচাৰে বা সেই বিশেষ গুণটো থকাৰ কাৰণে তেওঁৰ জীৱনত কি ভাল হয় কি বেয়া হয় তাক ক'বলৈ চেষ্টা কৰিছে তাতকৈ ডাঙৰ চিনেমাখনে এটা ডাঙৰ সত্য ক'বলৈ প্ৰয়াস কৰিছে গোটেই অসমৰ মানুহে জনা এটা ঘটনা এই চিনেমাখনৰ মাজেৰে দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিছে আমি আশাবাদী সঁচাকৈ কাৰণ চিনেমাখন ইমানে মানে শুনিছোঁ আচলতে অলপ দিন আগতে প্ৰবীণ বৰাদেৱৰ মানে মই গান এটা ৰিলিজ হৈছে মই সঁচাকৈ বহুত ডাঙৰ ফেন তেওঁৰো সেই গানটো মই শুনি কিনে এনেকুৱা লাগিছে মই জানো এই গানটো চিলেকশ্যন আমাৰ হিমাংশুদাই কৰিছে কাৰণ মই শুনি কিনে লিৰিক্স শুনি কিনে মই গম পাইছোঁ তেওঁৰে হ'ব লিৰিক্সো মই লিখা নাই মানে চিলেকশ্যন আমি কৰিছোঁ গম পাইছোঁ মানে এবাৰ যদি হিমাংশুয়ে যদি গুণগুণাই দিয়ে ভাল লাগিলে হয় মই এইটো গান গুণগুণাই দিব নোৱাৰিম এইটো সঁচাকৈ বহুত হেৰি গায়কসকলে নালাগে মোৰ এই চিনেমাখনৰ মোৰো এটা গান আছে মানে মই গোৱা নাই সেইটো ভিভু কাশ্যপ আৰু দীপানিতা ডেকাই গাইছে গানটো মই সুৰ কৰিছোঁ লিৰিক্স লিখিছোঁ অকণমান গুণগুণাই দিবা নেকি বলিছে বতাহ ঘূৰিছে উকা নানা দকৰিবা সংশয় ঘূৰিছে আমাৰ সময় কঁপি উঠিছে শৈতানৰ মহল জ্বলি উঠিছে ক্ষোভৰ দাবানল উৰুৱাই হাঁহৰ পতাকা আহিছে কুঞ্চা নতুন যুগৰ তেওঁৰ নোৱা আমাৰ ভৰসা কেমেৰামেন জলদি ফ'কাছ কৰো স্পাইডাৰমেন ছুপাৰমেন সকলোৰে বাপ হনুমান স্পাইডাৰমেন ছুপাৰমেন সকলোৰে বাপ হনুমান 18 অক্টোবৰ নাপাহৰিব এখেতৰ এখন মানে ধুনীয়া মানে বিগেষ্ট চিনেমা এখন আহি আছে তো চিনেমা হলত যাওক আচলতে এখন ফেমিলি টাইপ চিনেমা আপোনালোকে চাব পাৰিব পুৰা হাউচফুল কৰি দিয়ক এইটোৱে আশাবাদী আমি গোটেই অসমখনে আমি প্ৰাৰ্থনা জনাইছোঁ যে চিনেমাখন সঁচাকৈ হিট হওক থেংক ইউ